বিলাকে সবেই মানে ঈশ্বৰৰ প্ৰভু যীশুখ্ৰীষ্ট যে জন্ম হৈছে বা এই প্ৰগ্ৰামটো বনায়। কিছুমানে ডিচেম্বৰত বনায়, কিছুমানে জানুৱাৰীটো মানা আছে। জানুৱাৰীটো মানে বহুতেই মানে খ্ৰীষ্টমাছ তেনেকৈ মানা আছে। আমাৰ অষ্ট্ৰেলিয়াত বোলে 6 জানুৱাৰীৰ দিনা সিহঁতে খ্ৰীষ্টমাছ মানে খ্ৰীষ্টমাছ কেলেই মানায় 6 জানুৱাৰীত, কাৰণ সেই অষ্ট্ৰেলিয়াত বোলে 6 জানুৱাৰীৰ দিনাহে বেছি ঠাণ্ডা হয় বুলি কৈছে। কাৰণ প্ৰভু যীশুখ্ৰীষ্ট মানে ঠাণ্ডা দিনত জন্ম হোৱা বুলি কৈছে। তাৰ একজাক্ট ডেটটোতো বাইবেলতো দিয়া নাই কোন তাৰিখে জন্ম হোৱা বুলি। বাইবেলত কৈছে যে চবতকৈ ঠাণ্ডাৰ দিন, এই ঠাণ্ডাৰ দিনত মানে প্ৰভু যীশুখ্ৰীষ্ট জন্ম হৈছে বুলি কৈছে। গতিকে আমাৰ এনেকৈ ইণ্ডিয়া বা ইউৰোপীয় দেশত ডিচেম্বৰৰ 25 তাৰিখে বেছি ঠাণ্ডা বুলি সেই সময়তে 25 তাৰিখে আমি খ্ৰীষ্টমাছ মনাওঁ। কিন্তু বেলেগ বেলেগ দেশত বেলেগ বেলেগ ঠাইত মানে বেলেগ দিনাও মানে খ্ৰীষ্টমাছ মনায় বুলি তেনেকৈ কথা আছে। যিকি নহওক আমি এতিয়া খ্ৰীষ্টমাছৰ ছিজন হৈছে যেতিয়া আমি অকণমান সময় খ্ৰীষ্টমাছৰ বিষয়েও জানিবলৈ চেষ্টা কৰিম। লগতে আমি ঈশ্বৰৰ সেই আচৰিত কাৰ্যবিলাককো আমি ঈশ্বৰে যে আচৰিত কাৰ্যবিলাক কৰিছে তেওঁৰ নাম অনুসৰি সেইটো আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে ঈশ্বৰক অকণমান ধন্যবাদ দিওঁ, ঈশ্বৰ প্ৰাৰ্থনা কৰোঁ। হালেলুয়া হালেলুয়া, স্বৰ্গত থকা হে আমাৰ পিতৃ, হে পিতা পৰমেশ্বৰ, এই সময়ত তোমাৰ নামত ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ, কাৰণ আমি এতিয়া অকণমান সময় তোমাৰ বাক্যত যাবলৈ ওলাইছোঁ পিতা পৰমেশ্বৰ। তুমি যেন আমাক সেই সকলোবিলাক বাক্য তোমাৰ ইচ্ছা অনুসৰি পঢ়িবলৈ, তোমাৰ ইচ্ছা অনুসৰি ব্যাখ্যা কৰিবলৈ যেন সমৰ্থ কৰি দিয়ে। তাৰ কাৰণে তুমি তোমাৰ সেই পবিত্ৰ আত্মা যেন আমাক দিয়াই, আৰু সেই পবিত্ৰ আত্মাৰে ভৰপূৰ কৰি কিনে তোমাৰ বাক্যবিলাকক তোমাৰ ইচ্ছা অনুসৰি প্ৰভু ভালদৰে প্ৰচাৰ কৰিবলৈ যেন সমৰ্থ কৰে। তাৰ কাৰণে তোমাৰ নামত প্ৰাৰ্থনা কৰিছোঁ। লগতে প্ৰভু প্ৰাৰ্থনা কৰিছোঁ আমাক সকলোবিলাককে যেন তোমাৰ সেই বাক্যবিলাকৰ দ্বাৰাই যেন আশীৰ্বাদ দিয়ে, বল দিয়ে। তাৰ কাৰণে তোমাৰ নামত প্ৰাৰ্থনা কৰিছোঁ। এই সকলোবিলাক প্ৰাৰ্থনা ত্ৰাণকৰ্তা নাজৰেৰ যীশু খ্ৰীষ্টৰ নাম লৈ প্ৰাৰ্থনা কৰিছোঁ। আমেন। আহক আমি প্ৰথমতে আইজায়া, ইংলিছত আইজায়া বুলি কয়, আৰু অসমীয়াত যিচয়া বুলি কয়। যিচোৱা 9 অধ্যায় আৰু 6 পদটো আমি পঢ়িম। তাতে আমি প্ৰভু যীশুখ্ৰীষ্ট কেনেকুৱা ধৰণত জন্ম হ'ব আৰু জন্ম হোৱাৰ পাছত কি কি আচৰিত কাৰ্যবিলাক কৰিব সেইটো লিখা আছে। আমি খ্ৰীষ্টমাছৰ বিষয়ে অৱশ্যে 25 তাৰিখে আমাৰ পাষ্টৰৰ পৰা ভাল বাক্য আমি শুনিবলৈ পাম। আজি এনেই অকণমান আধা খ্ৰীষ্টমাছ আধা মানে ঈশ্বৰৰ মানে আচৰিত কাৰ্য সেইটো মানে জানিবলৈ আমি বিচাৰিম না। গতিকে যিচয়া, ইংলিছত আইজায়া চেপ্টাৰ 9 ভাৰ্চ 6-6টো আমি পঢ়িম। তাতে ঈশ্বৰৰ বাক্যই কৈছে, কিয়নো আমালৈ এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল, আৰু তেওঁৰ কান্ধত শাসনভাৰ অৰ্পিত হ'ব, আৰু তেওঁ আশ্চৰ্য মানে আচৰিত ঈশ্বৰ হ'ব। সেইটো কথা কৈছে। আচৰিত মন্ত্ৰী হ'ব, আচৰিত পৰাক্ৰমী ঈশ্বৰ হ'ব, অনন্তকালীয়া পিতৃ হ'ব, আৰু শান্তিৰাজ নামেৰে প্ৰখ্যাত হ'ব বুলি কৈছে। হালেলুয়া। মানে প্ৰভু যীশুখ্ৰীষ্ট জন্ম হোৱাৰ আগতেই, বহুত বছৰ আগতে, বহুত হাজাৰ আগতেই মানে আইজায়া বুলি যি প্ৰফেট আছে, সেই প্ৰফেটে অলৰেডি প্ৰেডিক্ট কৰিছে, অলৰেডি মানুহক জানিবলৈ দিছে যে এজন মানে ত্ৰাণকৰ্তা ঈশ্বৰ এজন জন্ম হ'ব বুলি কৈছে। ত্ৰাণকৰ্তা ঈশ্বৰ এজন জন্ম হ'ব,
আৰু তেওঁ কেনেকুৱা ধৰণৰ ঈশ্বৰ হ'ব, মানে আশ্চৰ্য কাম কৰা ঈশ্বৰ হ'ব, আচৰিত মন্ত্ৰী হ'ব, পৰাক্ৰমী ঈশ্বৰ হ'ব আৰু অনন্তকাল স্থায়ী পিতৃ হ'ব বোলে। তাৰমানে সকলোৱে পিতৃ হিচাপে মাতিব পৰা ঈশ্বৰ হ'ব আৰু শান্তি ৰাজ নামেৰে প্ৰখ্যাত হ'ব। তাৰমানে তাক যিমানবিলাকে বিশ্বাস কৰে সেই সকলোবিলাকে শান্তি পাব, সেইটো কথা কৈছে। গতিকে এইটো আচৰিত কথা নহয় জানো? যিজন মানে জন্ম হ'ব, সেই জন্ম হ'ব লগা ল'ৰাটি বা জন্ম হ'ব লগা সেই শিশুজন কেনেকুৱা ধৰণত হ'ব বা কেনেকৈ জন্ম হ'ব, সেই সকলোবিলাক মানে আগতীয়া হিচাপে প্ৰচাৰ কৰিছে, আগতীয়া হিচাপে আমাক জানিবলৈ দিছে। গতিকে সেই ঘটনাটো আমি যদি মনত চিন্তা কৰোঁ, আচৰিত কথা যে কিমান বছৰৰ পাছত জন্ম হ'ব বা জন্ম হ'ল, সেই কথা যদি জানো আমি, তেতিয়াহ'লে বিৰাট আচৰিতৰ কথা। কাৰণ তেনেকৈ যদি মোৰ বিষয়ে, মোৰ জন্মৰ বিষয়ে, আপোনাৰ জন্মৰ বিষয়ে, কাৰোবাৰ জন্মৰ বিষয়ে তেনেকৈ আগতীয়াকৈ জানিব পৰা তেনেকৈ খবৰ কোনোবাই দিছে জানো? কোনেও দিব পৰা নাই না। কিন্তু ত্ৰাণকৰ্তা ঈশ্বৰ জন্ম হ'বৰ কাৰণে বহুত হাজাৰ বছৰৰ আগতে মানে সেই কথাটো মানে মানুহক জানিবলৈ দিছে যে জগতত এনেকুৱা ধৰণৰ এটা মানুহ জন্ম হ'ব, যিজন ত্ৰাণকৰ্তা ঈশ্বৰ হ'ব আৰু সেই ত্ৰাণকৰ্তা ঈশ্বৰৰ আচৰিত কাৰ্য কৰিব বুলি কৈছে। আচৰিত কাৰ্য কৰিব। এতিয়া আমি যদি নিউ টেষ্টামেণ্টত যাওঁ, অকণমান সময় আমি হেৰিটো চাওঁ, লুক চেপ্টাৰ 2, লুকা, এইটো হেৰিত কি বুলি কয় অসমীয়া? লুকে কয় না? এই লুক চেপ্টাৰ 2 যদি আমি যাওঁ, তাতে স্পষ্টকৈ আমাক কৈছে যে লুক চেপ্টাৰ 2 ভাৰ্ছ 11 আমি চাই যাওঁ। 11 কৈছে, আজি দাৱীদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তা জন্মিল, তেওঁ অভিষিক্ত প্ৰভু বুলি কৈছে। আজি ডেভিডৰ নগৰত, মানে দাৱীদ মানে ডেভিডৰ নগৰত তোমালোকৰ নিমিত্তে মানে এই পৃথিৱীত যিমানবিলাক মানুহ আছে, যিমানবিলাক এই পৃথিৱীত মানুহ আছে, সেই সকলোবিলাকৰ কাৰণে এজন ত্ৰাণকৰ্তা জন্মিল বুলি কৈছে। এজন ত্ৰাণকৰ্তা জন্ম হ'ল, তেওঁ হ'ল অভিষিক্ত প্ৰভু, মানে তেওঁক মানে এনইণ্টেড কৰা ঈশ্বৰ বুলি কৈছে। ঈশ্বৰে তেওঁক এনইণ্টমেণ্ট কৰা, তাৰমানে তেওঁক মানে তেলি দি হেৰি কৰা, মানে এনইণ্টেড বুলি কয়। তেওঁ যে সঁচাকৈয়ে মানে ত্ৰাণকৰ্তা ঈশ্বৰ, সেই ত্ৰাণকৰ্তা ঈশ্বৰ হ'বলৈ তেওঁক এনইণ্টেড কৰিলে বুলি কৈছে। গতিকে এনইণ্টেড, অভিষিক্ত প্ৰভু আৰু ত্ৰাণকৰ্তা ঈশ্বৰ বুলি কৈছে। গতিকে এই ঈশ্বৰটো কেনেকৈ জন্ম হৈছে, এইটো কথা যদি আমি চাওঁ, তেতিয়া আচৰিত ঘটনা। আমি তেনেকৈ আমি নিজৰ জন্মৰ বিষয়ে যদি আমি চাব যাওঁ, আমি কেনেকৈ জন্ম হৈছে, জেনেৰেলি এনেকৈ মতা মাইকী মিলি কিনে এনেকুৱা ধৰণত জন্ম হৈছে না। কিন্তু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ কেনেকুৱা ধৰণত জন্ম হৈছে সকলোৱে জানে কি জানি না। কেনেকৈ জন্ম হৈছে ত্ৰাণকৰ্তা ঈশ্বৰ? পবিত্ৰ আত্মাৰ দ্বাৰাই বুলি কৈছে। পবিত্ৰ আত্মাৰ দ্বাৰাই জন্ম দিয়াইছে ঈশ্বৰে, পিতা পৰমেশ্বৰে। কাৰ থ্ৰুৱেদি? মেৰী বুলি এজনী গাভৰু ছোৱালীৰ দ্বাৰাই, পবিত্ৰ আত্মাৰ দ্বাৰাই এই ইয়াত যে কৈছে, এটি ল'ৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হ'ল। আমাক যে এটি পুত্ৰ দিলে, আমাক যে এটা ল'ৰা দান কৰিলে, জন্ম দিলে, সেইজন কেনেকুৱা ধৰণত জন্ম হৈছে বাইবেলত পঢ়িলে পোৱা যাব।
পবিত্ৰ আত্মাৰ দ্বাৰাই মানে জন্মাইছে বুলি কৈছে। আচৰিত কথা না। ঈশ্বৰৰ ইমানখিনি শক্তি আছে, ঈশ্বৰৰ ইমানখিনি জ্ঞান আছে, ঈশ্বৰৰ ইমানখিনি বুদ্ধি আছে। সেই জ্ঞানেৰে সেই বুদ্ধিৰে তেওঁ কেনেকুৱা ধৰণৰ সেই ল'ৰাটোক জন্মালে? মেৰীৰ পেটত মানে পবিত্ৰ আত্মাৰে সেই ল'ৰাটোক জন্মালে বুলি কৈছে। আৰু সেই জন্মৰ যে তেওঁৰ যি বিৱৰণ, সেই বিৱৰণটো আমি যদি ভালদৰে চাওঁ তেতিয়াহ'লে এইটো আচৰিত কথা হয়। আমাৰ কাৰণে বহুত আচৰিত হয়, কেনেকুৱা ধৰণত মানে জন্ম দিয়াই দিলে পবিত্ৰ আত্মাৰ দ্বাৰাই। গতিকে সেই পবিত্ৰ আত্মাৰ দ্বাৰাই জন্ম হোৱা কথাটো আমি হেৰিত মেথিউত পাম। মেথিউ চেপ্টাৰ 1 দেখিলে পোৱা যাব। Matthew chapter 1 verse 20 পৰা 23 লৈকে আমি পঢ়ো। তাতে 20 পৰা 23 লৈকে আমি পঢ়ো। অজিত পঢ়িল অলপ। কিন্তু চোৱা তেওঁ এইবোৰ কথা চিন্তা কৰোঁতে প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে, হে দাউদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীশু থবা, কাৰণ তেওঁৰে নিজৰ লোকক তেওঁবিলাকক পাপবোৰৰ পৰা ত্ৰাণ কৰিব। প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল বোলে, চোৱা সেই কন্যাই গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইমানুৱেল থব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ সেই বচন সিদ্ধ হ'বলৈ এই সকলো ঘটিল। হালেলুয়া। ইয়াত কি কৈছে? যোচেফ হ'ল তাৰ স্বামীৰ নাম। যোচেফ আৰু মেৰিয়াম আগতে মানে সিহঁতৰ মানে বিয়া হৈ গৈছিল, কিন্তু বিয়া হোৱাৰ কাৰণে কথা কৰা হৈছিল। মানে মাক দেউতাকবিলাকে যেনে আমাৰ বিয়াৰ কাৰণে কথা বতৰা কৰে, ঠিক তেনেকুৱা ধৰণৰ যোচেফৰ মাক দেউতাক আৰু মিৰিয়ামৰ মাক দেউতাক সিহঁতৰ কথা বতৰা হ'ল যে সেই দুটা আমি যোচেফ মানে বিয়া কৰিম, মানে যোচেফৰ কাৰণে মিৰিয়ামক বিয়া কৰি আনিম বুলি তেনেকুৱা ধৰণৰ যেতিয়া কথা হৈছিল, তাৰ পাছত কথা হোৱাৰ পাছত কেইদিনমান পাছত বা কেইমাহমানৰ পাছত দেখিলে যে মানে মিৰিয়ামৰ মানে হৈছে প্ৰেগনেঞ্চি আহি গৈছে। তেতিয়া মানে যোচেফে ভাবিছে, আৰু এইটোতো বিৰাট বেয়া কথা হ'ল, আমি দুয়োজনে বিয়া নোহোৱাৰ আগতে বা আমি দুয়োজন একেলগে নথকাৰ আগতে ই যে প্ৰেগনেঞ্চি হ'ল, এইটো কি কথা? আমাৰ তাৰমানে মোৰ এতিয়া বদনাম হ'ব, তাইক ল'লে মোৰ এতিয়া বদনাম হ'ব বুলি চিন্তা কৰি আছে। সি চিন্তা কৰি থাকোঁতে এদিন সপোনত প্ৰভুৰ দূতে কি দেখুৱাইছে তাক, বোলো হে যোচেফ, তুমি মেৰিয়ামক ল'বলৈ কোনো ভয় নকৰিবা বা কোনো ধৰণৰ মনত বেজাৰ নকৰিবা, কাৰণ মিৰিয়ামৰ পেটত থকা সেই ল'ৰা বা ছোৱালী হওক, সেইজন মানে পবিত্ৰ আত্মাৰ দ্বাৰাই হোৱা ল'ৰা হ'ব বুলি কৈছে। পবিত্ৰ আত্মাৰ দ্বাৰাই সেই সন্তানটো হ'ব, গতিকে তুমি কোনো ভয় নকৰিবা বুলি তেতিয়া ক'লে। তেতিয়াহে মানে যোচেফে সেই ঈশ্বৰৰ কথাবিলাক শুনি, ঈশ্বৰৰ বাক্যবিলাক শুনি কিনে তেওঁ মনত বিশ্বাস কৰিলে যে হয়, তেতিয়াহ'লে কোনো কথা নাই বুলি সি পাছত ল'লে। সেই কথাই মানে ইয়াতে ব্যাখ্যা কৰিছে। প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে, হে দাউদৰ সন্তান যোচেফ,
তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা বুলি কৈছে, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ দ্বাৰাই হৈছে বুলি কৈছে। গতিকে যদি আমি আমাৰ যেনেকৈ মোৰ মিছেছেই হওক মোৰ হওক যেনেকুৱা ধৰণৰ যদি আমি যদি তেনেকৈ বিয়াত হেৰি কৰোঁ, বন্দোবস্ত হৈ যায় আৰু বিয়াৰ আগতে যদি মোৰ মিছেছৰ প্ৰেগনেঞ্চি আহে, মইতো চিন্তা কৰিম যে কেনেকৈ তাৰ